নমস্কাৰ, আপোনালোক সকলোকে BG নিউজৰ অন্য এটি ৰাতিপুৱা ধামাকাটাৰ খবৰলৈ স্বাগতম জনাইছোঁ। আজি হৈছে 17 এপ্ৰিল। দিনটোৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গোটোৱা হৈছে 12টাকৈ খবৰ। আগবাঢ়িছোঁ এতিয়া প্ৰথম খবৰটোলৈ। হাই ছেকেণ্ডাৰী পৰীক্ষা দিয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহিল ভাল খবৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে 17 এপ্ৰিল অৰ্থাৎ আজি পুৱা 9 বজাত ঘোষণা হ'বলৈ গৈ আছে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ 2024 বৰ্ষৰ ফলাফল। মোৰ ফালৰ পৰা সকলোলৈ অভিনন্দন থাকিল। আগবাঢ়িছোঁ এতিয়া পাছৰ খবৰটোলৈ। ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে আহি পৰিছে এটা ভাল খবৰ। কৰ্মচাৰী সংগঠনৰ প্ৰতিবেদনত পৰামৰ্শ আগবঢ়োৱা হৈছে 8 পে কমিশ্যন। যদি আপুনি চৰকাৰী কৰ্মচাৰী হয় তেন্তে আপোনাৰ বাবে এটি ডাঙৰ খবৰ আহি পৰিছে। আপোনালোকৰ বেচিক দৰমহাৰ 18,000 পৰা 69,000 টকালৈকে বৃদ্ধি হ'ব বুলি কোৱা হৈছে। এতিয়া আমি ইয়াৰ পিছৰ খবৰটোলৈ আগবাঢ়োঁ। জুবিনক লৈ বিহুৰ প্ৰথম দিনটোতে ৰাজা বৰুৱাই আৱেগিক হৈ এটা ডাঙৰ মন্তব্য আগবঢ়াইছে। তেওঁ কৈছে যে ক'বলৈ মোৰ শব্দৰ অভাৱ হৈছে, মনৰ অনুভূতিখিনিও বুজাব নোৱাৰোঁ। জুবিন অৰ্থাৎ আমাৰ সকলোৰে হিয়া আমঠু জুবিন দা, তেওঁ শান্তিত থকাটোৱে বিচাৰে তেওঁ। লগতে তেওঁ কয় যে জুবিনক লৈ টনা আজোৰা কৰাটো নিবিচাৰোঁ। এইদৰে ৰাজা বৰুৱাই মন্তব্য কৰে। এতিয়া আমি আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। অখিল গগৈয়ে এটা ডাঙৰ মন্তব্য আগবঢ়াইছে। বাংলাদেশী তেওঁ কৈছে যে 5 বছৰৰ বাবে মোক শাসনৰ দায়িত্ব দি চাওক, তেতিয়া অসমত কেনেকৈ বাংলাদেশী থাকে দেখুৱাম। এই সন্দৰ্ভত আপোনালোকে কি ক'ব তলত কমেণ্ট কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ খবৰটোলৈ। ৰঙিয়াত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰঙিয়াৰ হাইৱে চৰ্কৰ সমীপথত 4 নং ৱাৰ্ডত সংঘটিত এই জঘন্য ঘটনা। পিতৃ নৰফিকাচৰ কামনাত বলি 13 বছৰীয়া কন্যা। ঘটনাটোৰ পিছতে কন্যা চৰমপন্থা অৱলম্বন কৰা হয়। ৰঙিয়া আৰক্ষী থানাত পৰিয়ালৰ লোকে ইতিমধ্যে এজেহাৰ দাখিল কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। খবৰ আহি পৰিছে এইবাৰ বিহাৰত প্ৰথমবাৰৰ বাবে মুছলমান মহিলা DSP হৈছে। তেওঁৰ নাম হৈছে ৰাজিয়াৰ চুলতানা আনচাৰী। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। মাজুলী কমলাবাৰী নিমাতীঘাটত এটা অঘটন হৈছে। ফেৰীৰ পৰা পানীত ঝাঁপ দিলে এগৰাকী যুৱকে। জানিব পৰা মতে ফেৰীখনৰ নাম BS প্ৰতীশ। এই ফেৰীখনৰ পৰা যুৱকজনে পানীলৈ বুলি ঝাঁপ দিয়ে। যুৱকজনলৈ ফেৰীখনৰ পৰা লাইফ জেকেট দলিয়াই দিয়া হৈছিল, কিন্তু যুৱকজনে কোনো সঁহাৰি নিদিলে। এই ঘটনাই এতিয়া নিমাতীঘাটত বিৰাজ কৰিছে চাঞ্চল্যই। আগবাঢ়িছোঁ এতিয়া পৰৱৰ্তী খবৰলৈ। আসন বৃদ্ধি প্ৰসংগত গৌৰৱ গগৈয়ে লোকসভাত
এটা ডাঙৰ মন্তব্য আগবঢ়াইছে। তেওঁ কয় যে চৰকাৰে লোকসভাৰ আসন 815লৈ বৃদ্ধি কৰিব বিচাৰিছে। জনগণনাৰ অবিহনে আসন বৃদ্ধি এই সিদ্ধান্তক গৌৰৱ গগৈয়ে হাস্যকৰ আখ্যা দিছে। আগবাঢ়িছোঁ এতিয়া পিছৰ। লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ এক বিস্ফোৰণ মন্তব্য। ধৰ্মৰ আধাৰত কাকো সংৰক্ষণ দিয়া নহয়। লগতে তেওঁ কয় যে এইটো অসাংবিধানিক। এইদৰে তেওঁ লোকসভাত মন্তব্য আগবঢ়ায়। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। বাংলাদেশী আৰু মুছলমানক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য। পশ্চিমবংগ আৰু অসমত হয় আমি জীয়াই থাকিম, নহ'লে বাংলাদেশী মুছলমান জীয়াই থাকিব। তেওঁ কয় যে দুয়োটাই একেলগে বাস কৰিবই নোৱাৰে। বাংলাদেশী মুছলমানে অসম আৰু পশ্চিমবংগক একেবাৰে শেষ কৰি পেলাব। লগতে তেওঁ এইদৰে মন্তব্য আগবঢ়ায় যে 20 বছৰৰ পিছত ইয়াত কোনো হিন্দুৱে বাস কৰিব নোৱাৰিব। আগবাঢ়িছোঁ এতিয়া ইয়াৰ পিছৰ খবৰলৈ। লতাশিলত ৰাইজৰ মাজত গৰিমা থাকে এই বুলি মন্তব্য আগবঢ়ায়। বহুত কান্দিলোঁ মই, আজিৰ পৰা আৰু চকুলো বোৱাই নাথাকোঁ। এই মন্তব্য এতিয়া ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আপোনালোকে জুবিন গাৰ্গে ন্যায় পোৱাটো যদিহে বিচাৰে কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব। সকলোলৈ এটি মোৰ সৰু অনুৰোধ, আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব। আগবাঢ়িছোঁ এতিয়া এই ভিডিঅ'ৰ শেষতো খবৰলৈ। সংসদৰ বিশেষ অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বৃহৎ মন্তব্য আগবঢ়াইছে। জনতা সুখ-দুখৰ কথা কংগ্ৰেছে কেতিয়াও ভবা নাছিল বুলি তেওঁ মত প্ৰকাশ কৰে। 30 বছৰৰ পূৰ্বে মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা হ'ব লাগিছিল। বিৰোধিতা কৰা সকলো লোক সমগ্ৰ দেশৰ বাবে শত্ৰু বুলি তেওঁ মন্তব্য আগবঢ়াইছে। নাৰী শক্তিৰ বিৰুদ্ধে গ'লে পৰিণাম ভুগিব লাগিব। মহিলাৰ অধিকাৰৰ কৰাসকলৰ ৰক্ষা নাই বুলি তেওঁ কয়। লগতে তেওঁ কয় যে ভোটদানত নাৰীয়ে উপযুক্ত শিক্ষা দিব বিৰোধীক। এইসমূহ মন্তব্য সংসদৰ অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্টকৈ কৈ দিয়ে। এয়া আছিল আজি ৰাতিপুৱা 12টাৰ গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে যদি এনেধৰণৰ খবৰসমূহ নিয়মিত পাব বিচাৰে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।